এই বহুত চাকিৰ মাজত এগছি চাকিত আপুনি ফিটা নথকা কৰি চাকি জ্বলি থকা আমি দেখা পাওঁ। মোৰ ভাগিন বোৱাৰী বহু বছৰ বাচ্চা হোৱা নাছিল, তেওঁ ইয়াতে হেৰি কৰিলে চাকি শৰাই দিম বুলি তাৰমানে ময়ে হেৰি কৰিলোঁ। তাৰপিছত তেওঁৰ বাবু এটা হ'ল। মহাদেৱৰ পদচিহ্ন বুলি এতিয়া আমাৰ সম্পূৰ্ণ বিশ্বাস। চৰণ যুগল আছে, চৰণ যুগলৰ তলৰ পৰা এধাৰে পানী আহিছে, সেইফালে পূব ফালৰ পৰা সেইফালৰ পৰা এধাৰে আহিছে আৰু এই উত্তৰ ফালৰ পৰা আহি এই ত্ৰিবেণী সংগম ঘাট বুলি লিখা ঠাইখিনিতে মিলিছে। পাওঁ যে মই যেতিয়া ঘণ্টি বজাম ইয়াতে কি আছে মই নাজানো, মই দেখা নাপাওঁ, কিন্তু তেওঁলোকেও মোৰ লগত সমৰ্থন কৰি থাকে, তেওঁলোকেও কিবা এটা মানে শব্দ কৰি থাকে আৰু মই গম পাই থাকোঁ। যেতিয়া মোৰ ঘণ্টি বজোৱা শেষ হ'ব তেওঁলোকৰো শেষ হ'ব। এগছিত তাৰমানে চাকিৰ দৰে জুই জ্বলি উঠে। আজি কিছুদিন আগতে আমাৰ এই জিতেন গোৱালা বুলি এজন ল'ৰা আছে, তেওঁ নিজেই দেখা পাইছে ওপৰত চাকি গছিত জ্বলিছে আৰু তেওঁ তাক চাবলৈ আহোঁতে লাহে লাহে শিলৰ মাজলৈকে আহি নাইকিয়া হৈ গৈছে। কৈ ইয়াৰ তাৰমানে শেষ নাই। এইটো আচলতে 1992 চনত আমি ইয়াত জংঘল চাফা কৰোঁতেও অনিল তুমুং নামৰ এজন ব্যক্তিয়ে এই পদচিহ্ন যুগল, এই যুগল আপোনালোকে দেখিছে, ইয়াত তেওঁ দেখিছিলে আৰু দেখাৰ পিছত ইয়াত আমি প্ৰায় 13-14জনমান মানুহ আছিলোঁ আৰু তেওঁলোকেও আহি চালে, চাই ইয়াতে হৰ হৰ মহাদেৱ বুলি কৈ মহাদেৱৰ চৰণ যুগল বুলি কৈ তেওঁলোকে ইয়াৰ এই যিটো নিজৰা বৈ আছে এই নিজৰাটোৰ পৰা পানী আনি দিছিলে আৰু সেইদিনাৰ পৰা ইয়াত পূজা পাতল হৈ আছে। আৰু ইয়াতে আপুনি চাওক মহাদেৱৰ পদচিহ্ন বুলি এতিয়া আমাৰ সম্পূৰ্ণ বিশ্বাস, কাৰণ এই যিটো বেলপাত, এই বেলপাতটো তেওঁৰ এখন চৰণত লাগি আছে। আপুনি চাওক এইটো বেলপাত এটা একদম চৰণত লাগি আছে আৰু বেলপাতটো নিশ্চয় শিৱৰ চৰণতে দিয়া হয়, নহয় জানো? আৰু এই যিটো এই ঠাই টুকুৰাৰ নাম হ'ল হেঙৰাবাৰী নামনি শিৱনগৰ আৰু মন্দিৰটোৰ নাম দিয়া হৈছে ঐতিহাসিক শ্ৰী শ্ৰী শিৱ মন্দিৰ। মই এইখিনিতে আকৌ এটা কথা কৈছোঁ যে এই মন্দিৰটোৰ লগত এই যে পদচিহ্নযোৰ দেখিছে, ইয়াৰ লগতে এই যে শিলটোত দেখিছে সৰু সৰু কিছু হেৰি, এইবিলাক হ'ল ৰুদ্ৰাক্ষৰ দৰে একোটা হেৰি আৰু লগতে এডাল সুন্দৰ ত্ৰিশূল দেখিছে। তাত এই ত্ৰিশূলডালত কি ধুনীয়াকৈ ৰুদ্ৰাক্ষ মালাডালে আগুৰি আছে। ইয়াৰ পৰাই আমি ক'ব লাগিব যে মহাদেৱ শিৱৰ এই চৰণ যুগল হয় আৰু ইয়াতে এই স্থানৰ পৰাই এই তলৰ পৰা এই এধাৰি পানী বৈ গৈছে। নিজৰটোৰ 3টা ভাগত বৈ আহিছে আৰু ইয়াত এটা বিশেষ গুণ হয় কি, মাজে মাজে, সদায় নহয়, কেতিয়াবা এগছিত তাৰমানে চাকিৰ দৰে জুই জ্বলি উঠে আৰু সেই জুইকুৰাই কি হয় আপোনাৰ আজি কিছুদিন আগতে আমাৰ এই জিতেন গোৱালা বুলি এজন ল'ৰা আছে, তেওঁ নিজেই দেখা পাইছে ওপৰত চাকি গছিত জ্বলিছে আৰু তেওঁ তাক চাবলৈ আহোঁতে লাহে লাহে শিলৰ মাজলৈকে আহি নাইকিয়া হৈ গৈছে। গতিকে এই ঐতিহাসিক যিবিলাক ঘটনা আৰু বিভিন্ন ধৰণৰ ঘটনাবিলাক আমি ইয়াত ঘটি থাকে, ইয়াৰ পৰা আৰু মানুহৰ মনৰ কামনা পূৰ্ণ হয়। বহুতৰো মানুহৰ মনৰ কামনা পূৰ্ণ হৈছে। কোনোবাই চাকৰি বিচৰা মানুহে, কোনোবাই দুৰাৰোগ্য ৰোগত ভোগ কৰি থকাৰ পিছত ইয়াত অহাৰ পিছত কিছু শান্তি পোৱা বুলি তেওঁলোকে নিজেই জনাইছে। গতিকে ইয়াৰ পৰা আমি বাবা ভোলেনাথৰ ওচৰত আমিও প্ৰণাম জনাইছোঁ। সকলোৰে মংগল হওক আৰু যিসকল ইয়াত আহিছে তেওঁলোকৰ মংগল কামনা কৰক, মনৰ কামনা পূৰ্ণ হওক, বাবা ভোলেনাথ সদায় সন্তুষ্ট হৈ থাকক। এই যিটো শিল, এই শিলবিলাকৰ মাজত বিশেষ বিশেষ কিছুমান আকৰ্ষিত বস্তু আছে যিবিলাক ভক্তই দেখা পায় আৰু কিছু ঘটনা ঘটি থাকে যিবিলাক ঘটনাৰ লগত মই নিজে জড়িত আৰু এই জড়িত ঘটনাবিলাকৰ কাৰণে মই এইখিনিতে কওঁ, মই এজন নাস্তিক আছিলোঁ আৰু সেই নাস্তিকে আহি মই আস্তিক হৈ ইয়াত ৰৈ গ'লোঁ। মাজে মাজে এতিয়াও এই বহুত চাকিৰ মাজত এগছি চাকিত আপুনি ফিটা নথকা কৰি চাকি জ্বলি থকা আমি দেখা পাওঁ। এইটো সদায় নহয় ঘটনাটো, কিন্তু মাজে মাজে তেনেকুৱা এটা ঘটনা হয় যে চাকি বহুত কেইখোৰ জ্বলি আছে, বহুত মানুহে জ্বলাইছে, তাৰ মাজৰে তাতেই এগছি চাকি ফিটা নাথাকে, ফিটা নাথাকাকৈ চাকি গছি সম্পূৰ্ণ জ্বলি থাকে। আন চাকিবোৰ যেতিয়া নুমাই যায় কিন্তু সেই চাকি গছি নুমায়ো যোৱা দেখা পোৱা নাই, কিন্তু অতৰ্কিতে সেই চাকি গছি তেলো নাইকিয়া হয়, নুমাও যায়। ঠিক নিৰ্দিষ্ট সময়ৰ পৰা নিৰ্দিষ্ট সময়লৈকে জ্বলি থাকে আৰু তাক কোনো তাৰমানে অনুভৱ নকৰে। যদিও মই ইয়াত যেনেকৈ বহি থাকিলে মই দেখা পাওঁ, আমাৰ ইয়াতে এইবাৰ শিৱৰাত্ৰি পূজাৰ দিনাও কি হৈছে, ইয়াত 3 গছি চাকি জ্বলিছিলে, কোনোবাই 2 গছি জ্বলাইছিলে আৰু মই নিজে এগছি জ্বলাইছিলোঁ। তাৰ ভিতৰতে এগছি চাকি তেল চেল চব নাইকিয়া হৈ নুমাই আছিলে, কিন্তু সেই চাকি গছি আকৌ পুনৰ জ্বলি উঠিছে। বহুত অদ্ভুত ঘটনা। মানে ইয়াত কিছু প্ৰাণী আছে যিবিলাক প্ৰাণীয়ে আপোনাৰ
কিছু তাৰমানে বাৰ্তা দি থৈ যায়। মই আপোনাক এটা কথা কওঁ, আজিৰ পৰা কিছুদিন আগতে এজন ভক্ত আহিছিলে নিশা। মই আহোঁতে অলপ দেৰি হৈছিলে, মোৰ সেইদিনা গধূলি আহোঁতে প্ৰায় 7:30মান বাজিছিলে। তেওঁ আহি ইয়াত ধ্যান ধ্যান কৰি আছে, কিন্তু আহি মই পোৱাৰ লগে লগে এটা প্ৰাণীয়ে কৈছে যে এই মানুহজন তাৰমানে বেয়া পৰিৱেশত আহিছে। আৰু মই তেখেতৰ ধ্যান ধ্যান মোৰো কামখিনি কৰাৰ পিছত তেখেতক মই সুধিলোঁ, আপুনি এনেকুৱা কাম কৰিছে নেকি? তেখেতে স্বীকাৰ কৰিলে হয়। গতিকে মইতো তেওঁ কি কৰিছে মই নাজানো, গতিকে তেনেকুৱা ধৰণৰ ইয়াত সেইকাৰণে আমি সকলোকে কৈছোঁ যে যি ভক্ত ইয়ালৈকে আহে, আমাৰ ওচৰত পানী আছে ড্ৰামত, তাৰ পৰা হাত ভৰি ধুই আহিলে ভগৱান প্ৰভু সদায় ভোলেনাথে ভাল পায়। আৰু যদি হাত ভৰি নোধোৱা কৰি ইয়াত প্ৰৱেশ কৰে, তেতিয়াহ'লে তেওঁ অলপ খঙাতুৰ হয়, তেওঁ অলপ বেয়া পায়, কাৰণ তেওঁ লেতেৰা বুলি অনুভৱ কৰে। আৰু মনটো পবিত্ৰ হ'লে নিশ্চয় তেওঁৰ মনৰ কামনা পূৰ্ণ হয়। আৰু ইয়াত প্ৰকাণ্ড তাৰমানে সাপ আছে, যিবিলাক সাপ হয়তো আপুনি দেখিলে ৰূপৰ দৰে চিকমিক কৰে, সেইবিলাক দেখা পায়। আৰু কিছু প্ৰাণী আছে, গোটেই প্ৰাণীবিলাকৰ কথা কোৱা উচিত নহয়, কাৰণ দুষ্কৃতিকাৰী তাক আক্ৰমণ কৰিব পাৰে। আৰু সেইকাৰণে বহুত কথাই আমি উজ্জ্বল ৰাখিছোঁ। আৰু যিসকলে ইয়াত আহি অনুভৱ কৰে বা দেখা পায়, তেওঁলোকে নিশ্চয় দেখা পাব। গতিকে বহুত মানুহে তাৰমানে ইয়াতে আহি তেওঁলোকে বহুত ফল পালে, বহুত ভাল পালে, পাই মানে এনেকৈ অলপ কৰি তেওঁক দি দিয়া আজি ইমানখিনি পালে। আৰু মইতো 2006ৰ পৰা তেওঁক ওতঃপ্ৰোত হিচাপে ইয়াতে তেওঁক পুজি আছোঁ। কিন্তু মই তেওঁক আহিলে মই পাওঁ যে মই যেতিয়া ঘণ্টি বজাম, ইয়াতে কি আছে মই নাজানো, মই দেখা নাপাওঁ, কিন্তু তেওঁলোকেও মোৰ লগত সমৰ্থন কৰি থাকে, তেওঁলোকেও কিবা এটা মানে শব্দ কৰি থাকে আৰু মই গম পাই থাকোঁ। যেতিয়া মোৰ ঘণ্টি বজোৱা শেষ হ'ব, তেওঁলোকৰো শেষ হ'ল। হোৱাৰ পিছত মই আৰু মানে ভাল লাগে। আৰু তাৰপিছতে আৰু বহুত মানুহ আহে, তেওঁলোকেও কয় বাইদেউ ইয়াতে কিনো আছে কওকচোন আপুনি। বোলে ইয়াতে আমি পাইছোঁ, মোৰ ভাগিন বোৱাৰী বহু বছৰ বাচ্চা হোৱা নাছিল, তেওঁ ইয়াতে হেৰি কৰিলে চাকি শৰাই দিম বুলি তাৰমানে ময়ে হেৰি কৰিলোঁ। তাৰপিছত তেওঁৰ বাবু এটা হ'ল। তাৰপিছত আৰু বহুত মানুহ আহিল, তেওঁলোকেও মানে বিবাহ হোৱা নাছিল, বহুতোৰ মানে ছোৱালীৰ বহু বছৰ বিবাহ হোৱা নাছিল, তেওঁলোকেও তাৰমানে ইয়াতে লিংগত মালা দিলে। ময়ে ক'লোঁ ইয়াতে লিংগত মালা দিবাচোন, বাবা কিজানি চকু মেলি চায়ে। তাৰপিছত সঁচাই তাৰমানে নেক্সট বছৰ তেওঁলোকৰ বিয়াই হ'ল। বহুতেও এনেকুৱাকৈ ইয়াতে তাৰমানে ফল পালে, পাই মানে তেওঁলোকে ইমানেই ইজনে সিজনক ক'লে, সিজনে সিজনক ক'লে। তেতিয়া এনেকুৱা নিউজৰ হেৰি নাছিল, আৰু মানুহে মানুহক ক'লে, কোৱাৰ পিছত আৰু মানে তেওঁ ক'লে যে আমিও যাম, আপুনি যদি ফল পাইছে। তেওঁ ক'লে আমিও যাম, আপুনি যদি ফল পাইছে। এনেকুৱা মানে মানুহৰ মানে ইয়াতে বহুত সুদ বহি গ'ল। আৰু এই যে পানী তিনি ধাৰি দেখুৱাইছে, আমি গংগা ত্ৰিবেণী সংগম ঘাট বুলি কোৱাৰ মূল কাৰণ হ'ল কি, আপোনাৰ চাওক এই যিটো চৰণ যুগল আছে, চৰণ যুগলৰ তলৰ পৰা এধাৰে পানী আহিছে, সেইফালে পূব ফালৰ পৰা সেইফালৰ পৰা এধাৰে আহিছে, আৰু এই উত্তৰ ফালৰ পৰা আহি এই ত্ৰিবেণী সংগম ঘাট বুলি লিখা ঠাইখিনিতে মিলিছে। আমি পৰিষ্কাৰ হৈ থকাৰ কাৰণে এইখিনি যে হেৰিটো কৰি দিছোঁ, এই পৰিষ্কাৰ হৈ থকাৰ কাৰণে, চাফা কৰাৰ সুবিধাৰ কাৰণে আমি এইখিনি কৰি দিছোঁ। আৰু লগতে এই যে ত্ৰিবেণী সংগম ঘাটৰ পানী, আপোনাৰ আজি গুৱাহাটী মহানগৰীত পানী কিনি খাব লগা অৱস্থা। পাহাৰৰ ওপৰত আপোনাৰ নদীত পানী নাই, কিন্তু ইয়াত এই পানীটো সদায় এনে কৰি বৈ আছে। এই বতাহ বৰষুণত আপোনাৰ যেতিয়া ধুমুহা আহিছে, তেতিয়া পানীটো অকণমান বাঢ়িছে, বাঢ়াৰ পিছত বৰষুণ এৰিছে, বেছ পানী আকৌ আগৰ গতিত। আৰু এই পানীটো কিন্তু গৈ ফালে আপোনাৰ সেই আমাৰ যে মঞ্চখনৰ সেইফালৰ শিলটোৰ তলৰ পৰা নাইকিয়া হৈ গৈছে। আমি তলতো দেখা নাই, ওপৰতো দেখা নাই পানী ক'ৰ পৰা আহিছে। গতিকে ই এটা অসম্ভৱ ঘটনা নহয় জানো? পাহাৰৰ ওপৰত আৰু তিনি ধাৰি পানী বৈ আহিছে, আৰু ইয়াৰ পানীটো ইমান সুন্দৰ ধুনীয়া পানী, আৰু এই পানীৰে আমি কিন্তু গোসাই ধুৱাওঁ। আচলতে মন্দিৰ হাজাৰ হাজাৰ মন্দিৰ আছে, কিন্তু এনেকুৱা মন্দিৰ আমি প্ৰথমেই দেখা পাইছোঁ। কাৰণ এনেকুৱা মন্দিৰ যে য'ত আপোনাৰ অলৰেডি বনাই থোৱা আছে মণিকূট, মণিকূট বনাই থোৱা আছে, কোনো মণিকূট বনাবলগীয়া হোৱা নাই। 1992 চনৰ পৰা আমি পূজা অৰ্চনা কৰি আহিছোঁ, আৰু শিৱ পূজাৰ দিনা আমাৰ যথেষ্ট অগণন ভক্তৰ হেৰি চলে।